গামোচা আৰু জয়ন্ত ফুকনদেৱে এখানি কৃষ্ণ 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 হৰি কৃষ্ণ ৰাম কৃষ্ণ। কপিলী আৰু নিশাৰীৰ পাৰত আমাৰ যি পবিত্ৰ এই মাধৱ কন্দলী ক্ষেত্ৰ, এইবাৰ আমি চতুৰ্থতম কামপুৰ ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰিছোঁ। এইবাৰ আমাৰ প্ৰায় 6 দিনীয়া কাৰ্যসূচীৰে আমি লৈছোঁ। উৰুকাদিনাখন আমাৰ বিভিন্ন বজাৰ থাকিব, মাছ বজাৰ বিশেষভাৱে, আৰু পিছদিনাখন আমাৰ বিহু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান থাকিব। পৰৱৰ্তী আমাৰ 16 তাৰিখে বিশেষভাৱে সকলোৱে আকৰ্ষণীয় আমাৰ প্ৰায় 2000 বৃদ্ধ ভকত, বয়োজ্যেষ্ঠ ভকতসকলৰ একেলগে আমি জলপান খোৱা অনুষ্ঠান থাকিব। আমাৰ ৰাতিলৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান থাকিব। পৰৱৰ্তী আমি 17 তাৰিখে শিল্পী দিৱস, দিনত আমাৰ কম্পিটিশ্যন থাকিব, আৰু ৰাতিলৈ আমি সাংস্কৃতিক অনুষ্ঠান ৰাখোঁ। এইবাৰ আমাৰ 17 তাৰিখে আমি নিমন্ত্ৰণ জনাইছোঁ অসমৰ জনপ্ৰিয় সংগীত শিল্পী আমাৰ গীতাঞ্জলি দাস ডাঙৰীয়ানী, আৰু পৰৱৰ্তী আমাৰ 18 তাৰিখে আমি বিভিন্ন দিনত কাৰ্যসূচী থাকিব, আৰু ৰাতিলৈ আমাৰ স্বৰাজ দাস আৰু কেইবাগৰাকীও আমন্ত্ৰিত শিল্পী আৰু স্থানীয় শিল্পীয়ে আমাৰ প্ৰদৰ্শন কৰিব, তেখেতসকলক গীতৰ শৰাই আগবঢ়াব। আৰু 18 তাৰিখে আমাৰ বৰ্তমান সময়ত অসমত খলকনি তোলা জনপ্ৰিয় 19 তাৰিখ গায়িকা বংগৰ কইনা মৰ্মিতা মিত্ৰ ডাঙৰীয়ানীয়ে গীতৰ শৰাই আগবঢ়াব। গতিকে আপোনালোকৰ মাধ্যমে আমি সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।